সমগ্ৰ অসমবাসী বহাগ মাহত ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সমান্তৰালভাৱে দৰঙৰ ৰাইজেও ৰঙালী বিহুৰ লগতে আন এটি লোক উৎসৱ মতলীয়া হৈ পৰে। একাদশ শতিকাৰ পৰা পালন কৰি অহা এই লোক উৎসৱটিয়েই হৈছে দেউল উৎসৱ। আচলতে এই সময়ছোৱাত শীতৰ হাৰ কঁপোৱা জাৰো নাথাকে আৰু গ্ৰীষ্মৰ প্ৰখৰতাও নাথাকে। নতুনকৈ বৃষ্টিপাতৰ সূত্ৰপাত হৈ পৃথিৱী জীপাল হৈ পৰে আৰু প্ৰকৃতিয়ে ন সাজেৰে বিনন্দীয়া ৰূপ লয়। স্বাভাৱিকতে কৃষিজীৱী মানুহৰ অন্তৰত অফুৰন্ত আনন্দ আৰু উৎসাহ উদ্দীপনা জাগি উঠে, যাৰ ফলশ্ৰুতিত সৃষ্টি হয় লোক উৎসৱবোৰ। দৌল উৎসৱ মূলতে বিষ্ণু পূজাৰ অনুষ্ঠান আৰু এই উৎসৱ খ্ৰীষ্টাব্দ একাদশ শতিকাৰ পৰা সমগ্ৰ মঙলদৈ অঞ্চলত নিৰচিহ্নভাৱে পালন কৰি অহা হৈছে। দৌলৰ ভেটি আৰু বিগৃহ স্থাপন। এই দেউল উৎসৱত দেউলৰ ভেটি আৰু তাত বিগৃহ স্থাপনৰ তাৎপৰ্য মন কৰিবলগীয়া। যিহেতু ই মূলতে বিষ্ণু পূজা, সেয়ে এই উদ্দেশ্যে দেউলখলাত মাটিৰে ওখ দল বা দৌল সাজি সৰ্বোচ্চ শিখৰত বিষ্ণুৰ বিগৃহ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ওপৰত বাঁহ পুতি এখন শুদ্ধ বগা কাপোৰেৰে চন্দ্ৰতাপ তৰি ইয়াক দিয়া হয়। লগতে বিগৃহৰ দুয়োকাষে কয়লা কৌশলযুক্ত মগৰ খোদিত দুচলা ফুলাম কাঠৰ দাণ্ডি চকুত লগাকৈ সজাই থোৱা হয়। ইয়াক প্ৰতিষ্ঠা কৰাৰ আগতে তেল সানি সেন্দুৰ ফোট দি আটক-ধুনীয়া কৰা হয়। উল্লেখ্য যে বিষ্ণু বিগৃহ স্থাপন কৰা এই ওখ মাটিৰ দেউলটোৰ তলৰ পৰা ক্ৰমে ওপৰলৈ ঘূৰণীয়াভাৱে ৭টা থাক কৰি ধুনীয়াকৈ সজোৱা হয়। এনেদৰে ওপৰলৈ ক্ৰমে সৰুকৈ নি ইয়াৰ সৰ্বোচ্চ শিখৰত বিগৃহ প্ৰতিষ্ঠা কৰা হয়। এই ৭টা থাকে সপ্তদ্বীপ বা সপ্তমোহীক বুজায়। দৌল উৎসৱৰ তাৎপৰ্য। দৌল উৎসৱৰ জৰিয়তে দৰঙী ৰজাসকলে জনসাধাৰণৰ মাজত ধৰ্মীয় ভাৱধাৰাৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতা আৰু ভাতৃত্ববোধ জগাই তুলিবলৈ সক্ষম হৈছিল। এই উৎসৱ বিষ্ণু পূজাৰ উপৰিও ইয়াত ডাঙৰ ডাঙৰ মেলাৰ আয়োজন কৰা হয়। অসমৰ বিভিন্ন উৎসৱ অনুষ্ঠানৰ বুৰঞ্জীত দেউল উৎসৱে এখনি সুকীয়া আখৰ লাভ কৰিছে। এই অঞ্চলৰ লোকসকলে দেউল পূজা কৰা আৰু দৌল দৰ্শন কৰা দুয়োটাই বৰ পবিত্ৰ জ্ঞান কৰে আৰু যিজনে দেউল পূজা কৰে তেওঁ বৰ পুণ্য অৰ্জন কৰে বুলি বিশ্বাস কৰে। বিশ্বাসৰ মাজেৰে জীৱন যাপন কৰা সৰল দৰঙী লোকৰ মনৰ এক অনন্য প্ৰকাশ এই দেউল উৎসৱসমূহ। ধুনী, দলংঘাট, হৰিপুৰ, ঘোঁৰাবান্ধাৰ দেউল, চিপাঝাৰ, চাৰিআলি ইত্যাদি ঠাইত দৌল উৎসৱ উদযাপন কৰে। দৌল উৎসৱৰ লগত সংগতি ৰাখি খুলীয়া ভাওনা, ওজাপালি, নাটক আদি অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে দেউল উৎসৱ বিষ্ণু পূজা সদায় উত্তৰমুখীয়াকৈ কৰা হয়, কিয়নো প্ৰলয় জলত বিষ্ণু অনন্ত শয্যাত উত্তৰমুখীয়াকৈহে শুই আছিল বুলি শাস্ত্ৰত উল্লেখ আছে। সকলো ভালে থাকক, সকলো সুস্থ থাকক। আজিলৈ দেউল উৎসৱৰ বিষয়ে ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।